থাকিলা ভাই লক্ষ্মণ লক্ষ্মণ কাই রামে কহিলা লক্ষ্মণ কাই রামে ভাই লক্ষ্মণ রাবণের কথা মুন্ডা রাবণের কথা মুন্ডা পরিয়াস কিবা ইচ্ছা আছে নাকি জানিব পাৰো মই আৰু শুনা লক্ষ্মণ ত্ৰিভুৱনে ৰাজনৈতিক পুৰুষ নাই ৰাৱণৰ সমান যোৱা ওচৰলৈ গৈ সোধা ৰাজনীতিৰ নিয়ম এই কথা শুনি লক্ষ্মণে ৰৈ নাথাকিলা ৰাৱণৰ কথা মুণ্ডা ৰাৱণৰ কথা মুণ্ডা রাবণের কথা মুন্ডাই রাবণের কথা মুন্ডাই লক্ষ্মণ কৈছিল শুনা লক্ষ্মণ তুমি যেহেতু মোর রাজনীতির বিষয়ে জানিবলৈ বিচাৰিছা তেনেহলে শুনা এজন রাজনৈতিক পুরুষ হবলৈ হলে তিনিটা অতি দৰকাৰী কথা মনত ৰাখিব লাগে প্ৰথমতে হৈছে নাৰী হৈছে বিখ্যাত স্বৰূপ সিহঁতে তাক কেতিয়া দংশন কৰিব তুমি ধৰিবই নোৱাৰিবা লক্ষ্মণ তুমি ধৰিবই নোৱাৰিবা সেইকাৰণে কৈছো নাৰী জাতিক কেতিয়াও বিশ্বাস নকৰিব লক্ষ্মণ বিশ্বাস নকৰিব চলো মই নাৰী নিশ্চয় জানিবা লক্ষ্মণ নিশ্চয় জানিবা মই কিয় কৈছো জানা লক্ষ্মণ তোমার পিতৃদশরথে পত্রিক বিশ্বাস করে লক্ষ্মণ সেই কারণে তোমালোকে হইল বনবাসী লক্ষ্মণ অবস্থা লক্ষ্মণ অবস্থা পত্রিক বিশ্বাস করি লক্ষ্মণ প্রবঞ্চন করে রানী বন্ধ ধরি লক্ষ্মণ
প্ৰজাক মৰম কৰিবা লক্ষ্মণ প্ৰজাৰ সুখত সুখী হবা প্ৰজাৰ দুখত দুখী হবা কিন্তু লক্ষ্মণ হে বিনাশ্ৰমত প্ৰজাক লক্ষ্মণ একো কিনি এলুহুৱা হব প্ৰজা এলুহুৱা হব প্ৰজা নিশ্চয় আৰু যদি প্ৰজা এলুহুৱা হয় এলুহুৱা হলে ৰাজ্য এ দুৰ্ভিক্ষ হৈ অনাচাৰে বেভিচাৰে ভৰি অনাচারে বেভিচারে আৰু তৃতীয়তে হৈছে সময় হৈছে মানুহৰ অমূল্য সম্পদ সময়ক কেতিয়াও অপব্যৱহাৰ নকৰিবা হে লক্ষ্মণ তুমি যদি তুমি যদি মনতে ভাবিছা তুমি যদি মনতে ভাবিছা হে লক্ষ্মণ সময়ৰ কাম তুমি সময়ত কৰিবা কৰিম বুলি কাম পিছলৈ নথবা মনত ৰাখিবা লক্ষ্মণ মনত ৰাখিবা সেই কাম কৰা নহয় নিশ্চয় জানিবা সেই কাম কৰা নহয় নিশ্চয় জানিবা আৰু এনেকৈ লক্ষ্মণক ৰাৱণে মৰমেৰে হে লক্ষ্মণ মইতো তোমাক ৰাজনীতিৰ বিষয়ে বহু কথাই শিকালো মোৰ তুমি এটা মনৰ আশা পূৰণ কৰা লক্ষ্মণ মোৰ সেই মনৰ আশাটো কি জানা লক্ষ্মণ প্ৰভু ৰাম শেষত এবাৰ প্ৰভু ৰাম শেষত এবাৰ এই কথা লক্ষ্মণে ৰামক কহিলা লগে ৰাৱণৰ আগে ৰামে ধৰি ৰাৱণৰ আগে ৰামে প্ৰভু অখিৰতে ভাবিলো ৰাম ৰঘুমণি রাবণ মহাপাপী সীতাকো হরিল মহাপাপ করিল ক্ষমা করা দয়া মই গুণা ক্ষমা করা দয়া प्रभु रघुनाथ हे प्रभु रघुनाथ आई मत
মাতৃ সীতাদেৱী হৰণ কৰি মোৰ যদি একমাত্ৰ উদ্দেশ্য ৰাণী কৰাৰ ইচ্ছাই আছিল, তেতিয়াহ'লে মই অশোক বনত নাৰাখি মোৰ আস্কাৰেঙত ৰাখিলোহেঁতেন। অশোক বন হ'ল য'ত সুখ তাপ দুখ একোৱেই অনুভৱ নহয়। আই মাতৃ সীতাদেৱী হৰণ কৰাৰ মোৰ তিনিটা উদ্দেশ্য আছিল। তার প্রথম উদ্দেশ্য তো তোমাক কও শুনা প্রভু, রাম রূপে প্রভু তুমি